৭২তম পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ এইবাৰ নতুন সংযোজন এই সাংস্কৃতিক শোভাযাত্ৰা সঁচাকৈ আজি খুব মন আনন্দিত হৈছে। স্বতঃস্ফূৰ্তভাৱে এই পশ্চিম নলবাৰীৰ চামতাৰ যুৱক যুৱতী অভিভাৱক সকলোৱে আজি এই ৰঙালী বিহুৰ শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰিছে। প্ৰায় আমি ২.৫-৩ কিলোমিটাৰ খোজকাঢ়িলোঁ। এতিয়া আপোনালোকে চাব পাৰিব সকলোৰে মুখত হাঁহি, এইটো সন্তুষ্টিৰ হাঁহি। অসমৰ যি সংস্কৃতি আমাৰ বিহু, এই বিহুক ধৰি ৰখাত পশ্চিম নলবাৰীৰ ৰাইজে আজি যি সহযোগিতা দেখালে তাৰ কাৰণে মই বিশেষকৈ তেখেতসকলক মোৰ অন্তৰৰ নিভৃতিম কোণৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো তেখেতসকলে অসমীয়া সমাজৰ প্ৰতিটো কৃষ্টি সংস্কৃতি এই ধৰণে ধৰি ৰখাত একতাৰে সকলোৱে আগবাঢ়ি আহক, সমাজখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনক। বিহুৰ বিষয়ে ডিটেইলছ আমাৰ শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব, তেখেত বিহুৰ সভাপতি, গতিকে তেখেতে কাৰ্যক্ৰম আমাৰ হৈছে কি, এখন মোৰ ঘৰুৱা জেগা, মোৰ নিজৰ ঠাই। মোৰ ইয়াতে শিক্ষা গ্ৰহণ কৰিছোঁ, সৰু কালৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছোঁ। আজি খুবেই এটা আনন্দৰ দিন। খুব উলহ মালহেৰে বৃহত্তৰ পশ্চিম নলবাৰী মঞ্চ বিহু সন্মিলনে এই যি ৭২তম 12 বছৰীয়া আজি যিটো বিহু ৰঙালী বিহু উৎসৱটি উদযাপন কৰিবলৈ লৈছে, খুবেই আনন্দিত হৈছোঁ। আৰু ইমান জাকত জিলিকাকৈ এই শোভাযাত্ৰাটো চবেই অংশগ্ৰহণ কৰিছে। ইয়াত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো সংস্কৃতি আমাৰ প্ৰতিস্ফুট হৈছে, সেইটোৱে খুব আনন্দিত হৈছোঁ। আমাৰ সকলোৰে ঐক্যতাৰ প্ৰতীক, সম্প্ৰীতিৰ প্ৰতীক এই অনুষ্ঠানটি, বৃহৎ অনুষ্ঠানটি সাফল্যমণ্ডিত হওক, ভৱিষ্যতলৈ উন্নতি কৰক। আৰু এটা মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে এই মঞ্চ বিহুখনি, এই পশ্চিম নলবাৰী মঞ্চ বিহু সন্মিলনখন অসমৰ ভিতৰতে দ্বিতীয় মঞ্চ বিহু। প্ৰথমখন আছিলে লতাশিল বিহু ফিল্ডৰ যিখন লতাশিল বিহু, আৰু দ্বিতীয়খন আমাৰ প্ৰয়াত মঞ্চ সূৰ্য ধৰণী বৰ্মন ডাঙৰীয়া দেৱে আৰম্ভ কৰিছিল ৰাইজৰ সহযোগত। এতিয়া বিভিন্ন আমাৰ প্ৰয়াত জ্যেষ্ঠজন বিজ্ঞজনৰ বহুত কষ্ট পৰিশ্ৰমৰ ফলত এই অনুষ্ঠানটো আজি ঠন ধৰি উঠিছে। গতিকে তেওঁলোকক মই সোঁৱৰণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু লগতে আমাৰ হৈছে কি, মই এই চামতা ছোৱালী হাইস্কুলত মই পঢ়া, চামতা হায়াৰ ছেকেণ্ডেৰীত মই পঢ়ি অহা মোৰ বিভিন্ন বন্ধু সহপাঠীক ইতিমধ্যে মই হেৰুৱাইছোঁ। আজি মই তেওঁলোকৰ স্মৃতিও সোঁৱৰণ কৰিছোঁ, তেওঁলোকৰ প্ৰতিও মই শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। ভৱিষ্যতে এই সন্মিলনখন আৰু বেছি উজ্বলি উঠক, আমাৰ অসম নহয় ভাৰতৰ ভিতৰতে বিশ্ব দৰবাৰত স্থান লাভ কৰক, সুকীয়া আসন এখন অংশগ্ৰহণ কৰিব পাৰিব বুলি মই পূৰা দৃঢ় বিশ্বাস আছে। ধন্যবাদ। নলবাৰী ৰঙালী বিহু সন্মিলনৰ এই ৭২তম সংখ্যক এই যিটো আমি উৎসৱ ইয়াত আৰম্ভ কৰিছোঁ যোৱা ১ বহাগ ১৫ এপ্ৰিল তাৰিখে। আজি ৪, ৫ আৰু 6 বহাগ আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে। আজিৰ কাৰ্যসূচীত পশ্চিম নলবাৰী অঞ্চলৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই বিহুবলীয়া ৰাইজে এই প্ৰখৰ ৰ'দক নেওচিও যি ধৰণে আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ এই উৎসৱটিক এটা অনন্য মাত্ৰা দিলে, তাৰ বাবে আমি পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো আমি শুভেচ্ছা দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ অলপ জনাইছোঁ। কাৰণ আপোনালোক অবিহনে এই অনুষ্ঠান এটা শৃংখলাবদ্ধভাৱে চলাই নিয়াটো সম্ভৱ নহয়, বা ইয়াক উত্তৰণ ঘটোৱাটো সম্ভৱ নহয়। আমি আশা ৰাখিম ভৱিষ্যতলৈ আমি এই পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনখন আমি যাতে এটা স্থায়িত্ব প্ৰদান কৰি, আমি আগতেও কৈছোঁ, স্থায়িত্ব প্ৰদান কৰি আমি এই অঞ্চলৰ সামাজিক উৎকৰ্ষৰ আমি ব্ৰতী হ'ব পাৰোঁ। ৰঙালী বিহুৰ লগতে আমি তেনেধৰণৰ মানসিকতাৰে আমি এই উৎসৱটো আৰম্ভ কৰিছোঁ। ভৱিষ্যতলৈ আপোনালোকৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমাৰ 20 এপ্ৰিলত 6 বহাগ, আজি 4 বহাগ, 5 বহাগ, 6 বহাগ, 20 এপ্ৰিলৰ সন্ধিয়া নিশা 9 বজাত আমাৰ সিদিনা সাংস্কৃতিক সন্ধিয়া, মূল সাংস্কৃতিক সন্ধিয়া। আটাইকেইদিনা আমাৰ সাংস্কৃতিক চলিয়ে সাংস্কৃতিক সন্ধিয়া আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, বিহু প্ৰতিযোগিতা আছে, হুঁচৰি প্ৰতিযোগিতা আছে, নৃত্য প্ৰতিযোগিতা আছে, অসম ভিত্তিক কুইক প্ৰতিযোগিতা আছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। আৰু সামৰণিত একেবাৰে শেষত আমাৰ শংকুৰাজ কোঁৱৰ, অসমৰ জনপ্ৰিয় গায়ক শংকুৰাজ কোঁৱৰ, নৱপ্ৰজন্মৰ এটা খুব ভাল তেওঁ উঠি অহা গায়ক। সেই শংকুৰাজ কোঁৱৰে তেওঁৰ গীত পৰিৱেশনৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।